यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। নমস্কাৰ। সমূহ শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ মীন সম্পৰ্কীয় ফোন ইন অনুষ্ঠান। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, ৰাজ্যৰ মীনখণ্ডৰ লগত ন্যূনতম সংপৃক্তসকলৰ বাবেও দেৱজিৎ বৰ্মন এটা প্ৰতিষ্ঠিত নাম। কেৱল ৰাজ্যবাসীৰ বাবেই নহয়, দেশৰ মীনখণ্ডৰো অন্যতম শক্তিশালী আৰু প্ৰতিষ্ঠিত এজন প্ৰগতিশীল মীনপালকৰ পৰিচয় দেৱজিৎ বৰ্মন। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠ মীনপালকৰ বঁটা প্ৰাপক, অসম চৰকাৰৰ অসম গৌৰৱ সন্মানৰে মহীয়ান দেৱজিৎ বৰ্মনে মাত্ৰ এবিঘা জলকালিত আৰম্ভ কৰা মীন পালনৰ পৰা বৰ্তমান কেনেদৰে এক 700 বিঘা জলকালিৰ বিশাল মীন সাম্ৰাজ্যৰ অধিপতিলৈ পৰ্যবেক্ষিত হ'ল, সেয়া এক বৰ্ণাঢ্য আৰু বৰ্ণিল পৰিক্ৰমা। দেৱজিৎ বৰ্মনৰ এই কৰ্মৰাজি, উত্তৰণ আৰু তেখেতৰ উদ্যম নিশ্চিতভাৱে আজিৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক অনুকৰণীয় চানেকি। এনে এক প্ৰসংগত অসম গৌৰৱ দেৱজিৎ বৰ্মনৰ লগত কিছু কথা পতাৰ মানসেৰে আৰু তেখেতৰ পৰা আপোনালোকৰ হৈ কিছু দিহা পৰামৰ্শ আৰু নিদান আদায় কৰাৰ মানসেৰে আমি আজি তেখেতক আমাৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু মই সগৌৰৱে চিনাকি কৰি দিছোঁ এয়া অসম গৌৰৱ দেশৰ অন্যতম শ্ৰেষ্ঠ মীনপালকৰ বঁটা প্ৰাপক দেৱজিৎ বৰ্মন। নমস্কাৰ। শ্ৰোতা দৰ্শক মণ্ডলী, অনুষ্ঠানকালীন সময়ত আপোনালোকে 9435 47747 নতুবা 9864 888891 এই 2 নম্বৰত ফোন কৰি আমাৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু আপোনালোকক যাৱতীয় প্ৰশ্নোত্তৰ প্ৰদান কৰিব দেৱজিৎ বৰ্মনে। বৰ্মন, পুনতে আপুনি ৰাজ্যবাসীৰ গৌৰৱ। মই ইতিমধ্যে কৈছোঁ, আপুনি কিছুদিন আগতে কেন্দ্ৰীয় চৰকাৰে আপোনাক দমনত দেশৰ শ্ৰেষ্ঠ মীনপালক হিচাপে বঁটা প্ৰদান কৰিছিল আৰু শেহতীয়াকৈ আপুনি অসম চৰকাৰ অসম গৌৰৱ সন্মানৰে মহীয়ান। আমি আপোনাক স্বাগতম জনাইছোঁ, আমি আপোনাক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। পুনতে মীনপালক হিচাপে প্ৰথম অসম গৌৰৱ বঁটা প্ৰাপক আপুনি। কেনেকুৱা অনুভৱ আপোনাৰ? মই একেৰাহে সুদীৰ্ঘ 32 বছৰ কাল মানে মীনখণ্ডৰ লগত জড়িত। তাৰমানে 90 চনৰ পৰা। তেতিয়া মোৰ বয়স আছিলে 15 বছৰ। মই মেট্ৰিক পাছ কৰিয়ে তেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ। এতিয়া মই 33 বছৰত ভৰি দিয়াৰ পিছত এই যে অসম চৰকাৰে যিটো মোক মীনখণ্ডত অসম গৌৰৱ দিলে, তাৰ কাৰণে মানে অসম চৰকাৰক মই ধন্যবাদ যাচিছোঁ। চাওক, গোটেই কথাটো অকল কেৱল আপোনাৰে নহয়, আমাৰ সকলোৰে বাবে মীনখণ্ডৰ লগত যিসকল জড়িত সকলোৰে বাবে এটা গৌৰৱৰ দিশ। কিন্তু এটা কথা এইখিনিতে মোৰ জানিব মন যাব যে আপুনি 90 চনত যেতিয়া আপুনি মীন পালন আৰম্ভ কৰিছিল, আপোনাক কোনে অনুপ্ৰেৰণা যোগাইছিল বা আপুনি কিহৰ তাৰণাত মীন পালনত জড়িত হ'ল? তাৰমানে যেতিয়া মই মেট্ৰিক দিছিলোঁ তেতিয়া আমাৰ ঘৰত এটা পুখুৰী আছিলে, মানে এইটো ককাৰ দিনৰ। মানে কোনো বিজ্ঞানসন্মত দৃষ্টিকোণ নাছিল? আছিলে। তাৰমানে 76ত আমাৰ মানে কি দেউতা, খুৰা, গাঁৱৰ বহুত কেইজন শিক্ষিত হেৰিয়ে ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা ৰঙিয়া তিনিআলিত ট্ৰেইনিং লৈছিলে মীন বিভাগত। লওঁতে তেওঁলোকৰ যেতিয়া মই পঢ়া
আজৰি সময়ত কি কৰোঁ আমাৰ দেউতা আৰু খুৰাৰ ৰেজিষ্টাৰবিলাক মই পঢ়ি পঢ়ি চাওঁ চোৱাৰ পিছত মই দেখা পালোঁ যে এইটো এটা মানে কি হয় যদি 1 বিঘাত 8টা মাছ দিয়ে 8 কেজি হয় তেতিয়াহ'লে বহুত পইচা দেখোন আমাৰ দেউতাতে কিয় নাপায় তাৰপিছত মই কি কৰিলোঁ শুক্লেশ তেতিয়া মানে কি মাছৰ সৰু পোৱালিৰ বজাৰখন অসমত বহুত ভাল আছিলে আৰু পোৱালি মানে ধৰক পুনৰ বজাৰ এইটো মানে কি হ'ল অসমত যথেষ্ট নাটনি আছিলে ৱেষ্ট নাছিলে ৱেষ্ট বেংগলৰ পৰা আহে বহুত সংখ্যক মানুহে পইচাৰ কাৰণে দামৰ কাৰণে মাছৰ পোৱালিত মেলিব নোৱাৰে তাৰপিছত আমাৰ শুক্লেশ্বৰ ব্ৰহ্মদাৰ পৰা মই 2 লাখ পোৱালি কিনি আনিলোঁ মাত্ৰ 1000 টকাত তাৰপিছত এনেকৈ যেতিয়া মই 40 দিন এই মাছৰ পোৱালিখিনি পৰিচালনা কৰিলোঁ তেতিয়া মোৰ 5000 টকা খৰচ হ'ল হোৱাৰ পিছত এই 40 দিনত মই 45000 টকা পালোঁ মানে 5000 টকা খৰচ কৰি আপুনি 45000 টকাই লাভ 40 দিনত তাকো 90 চনত হয় 90 চনত 40 দিনত 40000 টকা হয় মানে অত্যন্ত লাভজনক পেছা নহয় জানো এইখিনি পইচা দি মই তেতিয়া কি কৰিলোঁ আৰু ঘৰৰ কাষৰ এটা পুখুৰী আৰু খান্দিলোঁ খান্দি পেলাই তাৰপিছত মই লাহে লাহে এনেকৈ এই কৰ্মটো কৰি দিলোঁ প্ৰত্যেক বছৰে মই এটা পুখুৰী কৰিলোঁ তাৰপিছত ডিপাৰ্টমেণ্টৰ তেতিয়া 1990 চনত আমাৰ ফিচাৰ ডিপাৰ্টমেণ্টৰ নলবাৰী জিলাৰ পৰা কি কৰিছে 3 দিন গাঁৱত এটা ট্ৰেইনিং দিছিলে তেতিয়া মানে কি হ'ল 60-70 জন মানুহ আছিলে আমি 3 দিন ট্ৰেইনিং লোৱাৰ পিছত তাৰপিছত সেইটোতো অলপ শিকিলোঁ শিকাৰ পিছত মাছ কেনেকৈ কৰিব লাগে এনেকৈ লাহে লাহে আগবাঢ়ি এতিয়া এইটো পৰ্যায়ত মানে আমি এটা ধৰক কথাত নিশ্চিত হ'ব পাৰোঁ যে আপোনাৰ আজিৰ যিটো উত্তৰণ হয় তাৰ নেপথ্যত মীন বিভাগৰ অৰিহণা আছে নিশ্চয় আছে কাৰণ মই 76ৰ যি দেউতা খুৰাৰ দেউতাই লোৱা প্ৰশিক্ষণ ৰঙিয়াত লৈছিলে সেইটো ৰঙিয়া তিনিআলিত লৈছিলে তেতিয়া চাইকেল দিয়ে আমি মানে মীন পালক উন্নয়ন সংস্থাৰ জৰিয়তে এইটো প্ৰশিক্ষণ লৈছিল নহয় তাৰপিছত কি হয় ফিছ ফেডৰ পৰা কি হয় তেতিয়া মহন্ত বুলি আমি সৰুতে জানো আৰু ছাৰে মানে কি হয় গাড়ী লৈ যায় ফিছ ফেডৰ পৰা আমাৰ ফাৰ্মৰ গাঁৱত অঞ্চলত কি হয় মাছবিলাক আনি গুৱাহাটী বজাৰত লৈ আহে গতিকে ধৰক আপোনাৰ সেই যিটো যোগাযোগ বা যিটো বিভাগ বা ফিছ ফেডৰ লগত যোগাযোগ ফিছ ফেডো মীন বিভাগৰে অংগাই অংগ গতিকে সেই জৰিয়তে মানে আপুনি মীন খণ্ডত জড়িত হৈ পৰিল কিন্তু বৰণ মোৰ এটা কথা জানিব মন যায় কাৰণ আজিও দেখা যায় যে এটা সময় আছিল যেতিয়া মীন পালন বা গোটেই মীন খণ্ডটো এটা নিৰ্দিষ্ট পৰিসীমা বা নিৰ্দিষ্ট জনগোষ্ঠী বা নিৰ্দিষ্ট ব্যক্তি কিছুমানৰ মাজত মানে আবদ্ধ হৈ আছিল আপুনিতো এটা অত্যন্ত সম্ভ্ৰান্ত বংশৰ সন্তান আপোনাৰ খুৰা ডাক্তৰ বা আপোনাৰ পৰিয়ালৰ প্ৰায় সকলোৱে অত্যন্ত উচ্চ শিক্ষিত ব্যক্তি উচ্চ পদস্থ চৰকাৰী চাকৰিয়াল তেওঁলোকে আপোনাক উৎসাহিত কৰিছিল নে আপোনাক ধৰক অকমান কৈছিলে যে নহয় আৰু আপুনিও অত্যন্ত শিক্ষিত ব্যক্তি আপোনাৰ যিটো শৈক্ষিক মানে ৰেখা যিটো আপোনাৰ শৈক্ষিক উন্নতি সেইটো যথেষ্ট ঈৰ্ষণীয় গতিকে ইমানখিনিৰ পিছতো আপোনাক ধৰক এই মীন পালনলৈ আগবঢ়াই দিওঁতে তেওঁলোকে কিবা হকাবধা কৰিছিল নেকি বা কৈছিল নেকি যে মীন পালন কৰিব নালাগে তই আন বেলেগ কাম কৰ বা আন বেলেগ পেছাত জড়িত হয় এনেকুৱা কিবা পৰামৰ্শ দিছিল নাই তাৰমানে আমাৰ কি হৈছিলে যেতিয়া ককাৰ দিনৰ পুখুৰীটো আছিলে আমাৰ মানে কি মাছ পুহি খোৱাটো আমাৰ এটা মানে কি চখ আছিলে ঘৰত খেতি কৰিব লাগে ঘৰত ধান কৰিব লাগে গাখীৰ কৰিব লাগে তাৰপিছত ডাক্তৰ খুৰাও এখন ফাৰ্ম কৰিলে ডাক্তৰ খুৰাই ফাৰ্ম কৰি মানে তাত মানে শাক চব্জিৰ পৰা গছ গছনিৰ পৰা মাছৰ পৰা কিন্তু কি হ'ল সেই ফাৰ্মখন 98 চনত পাগলা দিয়া বাঢ়নি মাথোৱাৰি ভাঙি পুতি দিলে হয় পুতি দিয়াৰ পিছত ডাক্তৰ খুৰাও ঢুকালে কিন্তু আমাৰ মানে কি পৰিয়ালত এইটো নাই যে আমি জেনেৰেল কাষ্টৰ মানুহ এইটো কৰিব নালাগে কিন্তু এটা সময় আছিলে কি আমাৰ হিন্দু সমাজত যেতিয়া মানে কি মুৰ্গী নোপোহে এতিয়াও কিছুমান গাঁৱত আমাৰ অঞ্চলত আছে মুৰ্গী নোপোহে গাহৰি নোপোহে কিন্তু মই ক্লাছ 6ৰ পৰা মুৰ্গীৰ ফাৰ্ম কৰিছিলোঁ সেই কণী বিক্ৰী কৰি আমি ঘৰ পোহপাল দিছিলোঁ নিজে পঢ়িছিলোঁ সেনেকৈ আমি ডাঙৰ দীঘল মানে মই যিটো গম পালোঁ যে এই যিটো কৃষি সম্পৰ্কীয় কাম কাজ মানে মাটি আৰু পানীৰ লগত জড়িত হৈ যিখিনি মানে জীৱিকা নিৰ্বাহৰ উপায় সেইখিনি মানে আপুনি হৃদয়ৰ তাগিদাৰে কৰিছে আৰু আপোনাক পৰিয়ালৰ সকলো মানুহে সহযোগিতা কৰিছে উৎসাহিত কৰিছে কিন্তু এটা কথা এবিঘাৰ পৰা আজি আপোনাৰ 700 বিঘাৰ এক বিশাল জলকালীৰ মীন সাম্ৰাজ্যৰ আপুনি অধিপতি কেনেকৈ হ'ল কেনেকৈ আপুনি আগবাঢ়িলে আপোনাৰ গোটেই মানে ইয়াৰ যিটো নেপথ্যৰ পৰিক্ৰমা সেইটো কেনেকুৱা মই যেতিয়া 1 বিঘাৰ পৰা কৰিলোঁ এইফালে পঢ়িও আছোঁ বছৰে বছৰে এটা পুখুৰীও খান্দো পিছত গাঁৱত মানে আপুনি পঢ়িও আছে প্ৰতি বছৰে যিটো লাভ হয় আপুনি আকৌ নতুন মাটি কিনো মাটি তেতিয়া কিনা নাছিলোঁ কিন্তু আমাৰ আগৰ ককাৰ দিনৰ যি মাটি আছিলে তাত মানে পুখুৰী খান্দি গৈ আছিলোঁ
তাৰপিছত কি হ'ল এটা সময়ত আমাৰ যেতিয়া মানে অসমত আলফাৰ এটা আন্দোলন হ'ল তেতিয়া কি হ'ল বহুত ল'ৰা যুৱক যুৱতীয়ে গাঁও এৰি গুৱাহাটীত বা দিল্লী এনেকৈ গুচি আহিলে তেতিয়া কি হ'ল বহুতৰ পুখুৰীবিলাক থাকিলে সেইবিলাক মই লিজত লওঁ লিজত লৈ মানে সেইটো টাইমত মই যথেষ্ট পুখুৰী পাইছিলোঁ পাই আমাৰ ঘৰৰ খুৰাহঁতৰ বা গাঁৱৰ মানুহে পুখুৰীবিলাক মোক দি দিয়ে তাৰপিছত যিটো লিজ মানি হয় মই দি দিওঁ দিয়াৰ পিছত মানে এনেকৈ মই মানে কি এখোজো এতিয়ালৈকে মানে পিছ হুকি যোৱা নাই মানে প্ৰতি বছৰে আপুনি সম্প্ৰসাৰণ কৰি গৈছে হয় আজিৰ তাৰিখত আপোনাৰ 700 বিঘাৰ 700 বিঘাৰ কম আছে অলপ মানে প্ৰায় 700 হয় বিঘা হয় কি আপুনি ধৰক মীন পালনতো বহুত কৌশল আছে আপুনি কি কৌশল ৰূপায়ণ কৰে মীন পালন মানে কি হয় যেতিয়া মই আপোনাৰ মনত আছেনে নাজানো আপোনাৰ লগত ছাৰ যেতিয়া চিনাকি হৈছিলোঁ ত্ৰৈলোক্য চালৈ ছাৰে নিছিলে আমাৰ দূৰদৰ্শনৰ প্ৰগ্ৰেম এটা কৰিম বুলি তেতিয়া আপুনি মোক কৈছিলে যে দেৱজিৎ এই জংঘলখিনি কাটিব নোৱাৰে নেকি তেতিয়া মই কৈছিলোঁ ছাৰ এই জংঘলখিনি কাটিবলৈ এতিয়া আমাৰ মানে কি হৈছে মানে এতিয়া ছিজন টাইম আমাৰ কাটা টাইম নাই তেতিয়া আপুনি কৈছিলে মইনো তোমাক কি ক'ম মোৰে ফুলনিখন জংঘল হৈ আছে গতিকে সেনেকৈও আমি কৰিছিলোঁ এতিয়া মানে কি হ'ল কৌশল মানে কি হয় যেতিয়া ইয়াতে সদায় গুণগত মানৰ যেতিয়া মই আপোনালোকে ট্ৰেইনিং বৰ্মন এটা ফোন আছে আপোনাৰ লগত কথা পাতিব বিচাৰিছে মই চেষ্টা কৰিম আপোনাৰ লগত তেখেতক সংযোগ কৰাবৰ কাৰণে হেল্ল' কোনে কৈছিলে ক'ৰ পৰা হয় আপোনাক স্বাগতম জনাইছোঁ কোনে কৈছে ক'ৰ পৰা কৈছিলে হয় মোৰ নামটো হ'ল মেৰিন গগৈ হয় গগৈ ডাঙৰীয়া স্বাগতম প্ৰশ্নটি উত্থাপন কৰক হয় মই বিখ্যাত সাঁতোলাচুক 2 নং ৰাংঘাট কিতাপৰ পৰা ফোন কৰিছিলোঁ হয় কওক হয় মোৰ প্ৰশ্নটো হ'ল মোৰ মানে 20 মিটাৰ স্কোৱাৰ আকাৰৰ এটা পুখুৰী আছিলে পুখুৰীটোত মানে ৰৌ মাছ মাৰিছিলোঁ ছাৰ ৰৌ মাছ মই এতিয়া মানে ঘাঁহ লাগিছে অকণমান এই ঘাঁহটো কি কৰিলে ভাল হ'ব ছাৰ এইটো সমস্যাটো সমাধান কিবা উপায় এটা দিলে মই নিশ্চয় উপকৃত হ'ম ছাৰ হয় বৰ্মন ডাঙৰীয়া আপোনাৰ হয়তো পুখুৰীত বেমাৰ আজাৰ সমস্যাটো নহয় বা আপুনি সেই সমস্যাত ভোগা নাই তেখেতে কৈছে যে তেখেতৰ পুখুৰীত ৰৌ মাছবোৰৰ কিছু ঘাঁহ জাতীয় বেমাৰ হৈছে তাৰমানে কি হয় ৰৌ মাছত সাধাৰণতে আমাৰ যিটো আৰ্গুলাছ মাছৰ অকণি এইটো কি হয় বেছি হেৰি হয় আৰু তেখেতৰ যদি পুখুৰীটো মানে প্ৰত্যেক বছৰে মানে পুখুৰী সিঁচি নিষ্কাশন কৰা নাই সেইটো কৰিব লাগিব মানে প্ৰতি বছৰে পুখুৰী সিঁচি গেটখিনি উঠাব লাগে উঠালে এইটোৰ মানে কি পৰিমাণটো কমি যায় আৰু যদি সেইটো কি হৈছে তেখেতৰ পুখুৰীৰ মাছটোত ৰৌটোত আৰ্গুলাছ লাগিছে এইটোৰ কাৰণে ক্লিনাৰ বুলি এটা ভিৰবেকৰ মেডিচিন আছে ক্লিনাৰটো 2.5 বিঘাত 50 ml দিব লাগিব 50 মিলিলিটাৰ 2.5 বিঘাৰ জলকালিত কেনেকৈ দিব সেইটো 4 দিনৰ মূৰে মূৰে 3 বাৰ দিব লাগিব মানে 4 দিনৰ মানে ধৰক প্ৰথম 4 দিনৰ মূৰত এবাৰ হয় নেক্সট 4 দিন তেনেকৈ 3 বাৰ দিব লাগিব দিলে তাৰপিছত কি হ'ব মানে পানীটোত মিহলাই দিব কিন্তু ৰাতিপুৱা 9টা বজাৰ পৰা 12টাৰ আগত দিব তাৰমানে এইটো দিয়াৰ ফলত কি হয় পুখুৰীৰ অলপ অক্সিজেন কমি যায় কমি গ'লে যাতে আমাৰ সূৰ্যৰ পোহৰটো পাই থাকে তেতিয়া অক্সিজেনটো যাতে পুখুৰীত মানে গধূলি দিলেও প্ৰব্লেম হ'ব পাৰে মাছে অক্সিজেন নাপালে মৰিব পাৰে ৰাতিপুৱাই দিলেও প্ৰব্লেম হ'ব গতিকে 9টাৰ পৰা 12টাৰ ভিতৰত কিন্তু মোক এটা কথা কওক আপোনাৰ পুখুৰীতটো আপোনাৰ ইমান বিশাল মীন সাম্ৰাজ্য আপোনাৰ পুখুৰীতটো কোনোদিন বেমাৰ আজাৰ হোৱাৰ কথাটো আমি শুনা নাই সেইটো মানে কি হয় আচলতে পুখুৰী পাৰ বুলি কওঁতে আমাৰ তাত কলগছ বা নেমু বা নাৰিকল কৰিব লাগে আমাৰ ইয়াতে কি কৰে মানুহে চেগুন গছ দিলে অন্য গছ গছনি হ'ব দিলে তাৰে পাত পৰি যিটো পুখুৰীৰ পানী কালি বেয়া হ'ব সেই বস্তুটো যেতিয়া প্ৰব্লেম হ'ব তেতিয়াহে বুজি পায় তাৰমানে গোটেই কথাটো ব্যৱস্থাপনাৰ লগত জড়িত নেকি এইটো মানে কি যাতে গছৰ পাত পুখুৰীত নপৰে এতিয়া নাৰিকলৰ পাত পৰিলে আমাৰ কি হয় সেইটো উঠাই দিব পাৰি আৰু কলগছৰ পাতটো পুখুৰীত দিলে তেতিয়া গ্ৰাছ কাপে খাই দিব আৰু যিটো তাৰ ঠাৰিডালৰ সেইটো মানে পচাৰ আগতে উঠাব লাগে পচিব দিব নালাগে তেতিয়াহ'লে সেই ঠাৰিডালৰ পৰা আমাৰ চূণৰো কাম কৰে হয় কিন্তু বহুত সময়ত সেইখিনি কৰা নহয় সেইটোতো কৰিব লাগিব নহ'লে এইটো আমাৰ ব্যৱস্থা নাই মই এইকাৰণে কথাটো সুধিছোঁ চাওক আজি আপুনি সম্পূৰ্ণ ব্যৱস্থাপনা বা পৰিচালনতাজনিত যিখিনি কাম কাজ নিয়ম মাফিক বা বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কৰি আছে কাৰণে আমি কাহানিও শুনা নাই যে আপোনাৰ পুখুৰীত মাছৰ বেমাৰ আজাৰ হৈছে গতিকে এই যি প্ৰশ্নকৰ্তাই প্ৰশ্ন কৰিলে এইটো প্ৰশ্ন হয়তো তেখেতৰ দৰে আন বহুতৰে প্ৰশ্ন গতিকে মই এটা কথাই তেখেতসকলক অনুৰোধ কৰিব বিচাৰিম আপোনাৰ উদাহৰণেৰে যে তেখেতসকলে যদি ব্যৱস্থাপনা আৰু পৰিচালনতাগত দিশটোৰ প্ৰতি গুৰুত্ব দিয়ে তেনেহ'লে হয়তো তেখেতসকলৰ এই যিবোৰ বেমাৰ আজাৰ বা এনেধৰণৰ সমস্যা
এই সমস্যাবোৰৰ সন্মুখীন হোৱাৰ কোনো অৱকাশ নাথাকিব নহয় জানো মই আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ যে আপুনি সদ্যহতে ধৰক মাছ মীন পালনটো কৰি আছে সংমিশ্ৰিত মীন পালন কৰে মীন পোনা উৎপাদন কৰে আৰু কি কৰে মোৰ তাৰ লগত মানে কি মোৰ হেৰি আছে গাহৰি আছে সমন্বিত মীন আৰু গাহৰি কিমান গাহৰি আপুনি গাহৰি মই 5700 লৈকে মই পুহিব পাৰোঁ 5700 হয় সেই 5700 গাহৰিৰ লগত আপুনি মাছৰ সমন্বয় কৰিছে মাছ আছে আৰু পুখুৰী পাৰ চাফচিকুণ হৈ থকাৰ কাৰণে ভেড়া আৰু ছাগলী আছে তাৰমানে কি হয় আমি মেনুৱেল বহুত কাম কৰিব লাগে এতিয়া মানে গৰু ছাগলী ভেড়াই যদি ক্লিন কৰি থাকে তেতিয়া আমাৰ এইফালৰ পৰা ছাগলী আৰু ভেড়াখিনি আপোনাৰ গোটেই মানে ক্লিনিঙৰ কাম কৰে পামখনত মেলি দিয়ে হয় কেৱল এইখিনি চাফচিকুণ মানে নিয়াৰাই কৰি থাকিব নহয় জানো আৰু গাহৰিখিনি আমি পাৰ হেক্টৰ 40টা দিওঁ প্ৰতি হেক্টৰত 40টা মানে আমি গাহৰি ঘৰ আমাৰ একেলগে নহয় পুখুৰীৰ ৱাটাৰ এৰিয়া লৈহে গাহৰি ঘৰবিলাক বনাওঁ আমি তাৰমানে সেই নিৰ্দিষ্ট গাহৰিৰ মলখিনিহে পুখুৰীত যাব হয় মানে তাত বেছি পৰিলেও বেয়া হ'ব কম পৰিলেও বেয়া হ'ব আৰু গাহৰিৰ খাদ্যপাতি আমি মানে কি বেলেঞ্চ ফিড দিওঁ মানে কি পোৱালিৰ খাদ্য বেলেগ হয় মাকৰ খাদ্য বেলেগ হয় গ্ৰোৱাৰৰ বেলেগ হয় আৰু ফিনিচাৰৰ বেলেগ হয় মানে মই এই কথাটোৱে কৈছোঁ এই যে আপুনি গাহৰিৰ লগত মীন পালন কৰিলে এটা নিৰ্দিষ্ট হিচাপ নিকাচ নিৰ্দিষ্ট আপোনাৰ তাত গোটেই কথা বতৰা বিজ্ঞানসন্মত দৃষ্টিকোণ গোটেইখিনি কথা জড়িত হৈ আছে নহয় জানো যদি তাত হীনদেৰী হয় তেনেহ'লে হয়তো মানুহে ইচ্ছিত ফল নাপাব তাৰমানে কি হ'ব পানীটো আমি কেয়াৰ কৰিব লাগিব 24 ঘণ্টাই তাত এমোনিয়া বাঢ়িব নালাগিব পিএইচ বাঢ়িব নোৱাৰিব আপুনি পানীটো লাইট গ্ৰীণ হ'ব লাগিব হেভি গ্ৰীণ হ'লেও নহ'ব সূৰ্যৰ ৰশ্মি সোমাব লাগিব গতিকে যথেষ্ট দিশ চাব লগা হয় ধৰক আপুনি ক'লে সংমিশ্ৰিত মীন পালন হয় পোনা উৎপাদন সমন্বিত গাহৰি আৰু মীন পালন তাৰ লগত আপুনি ভেড়া আৰু ছাগলী পালন কৰিছে আৰু গৰু কেইজনীমান আছে গৰু পালন কৰিছে গৰুটো কমাৰ্চিয়েল নহয় আচলতে আমাৰ ফাৰ্মতে গাখীৰখিনি লাগে সেইটোৰ কাৰণে 15-20 লিটাৰমান হোৱা কৰি হ'লে হৈ যায় আমাৰ আৰু আপোনাৰ ধৰক কুকুৰা আৰু হাঁহ পালনো আছে তাত হাঁহ অলপ আছে তাৰমানে কি হয় হাঁহকেইটা আমাৰ কি হয় যেতিয়া আমি পোৱালিৰ কামটো কৰা আমাৰ হাপাত যেতিয়া পোৱালিবিলাক মৰে আমি পেলাই দিলে যাতে সেইটো গোন্ধ নোলায় তেতিয়া মানে সেইটো কি হৈ যায় তেতিয়া আমাৰ পলিউশ্যনৰ পৰা হাত সাৰিলোঁ কণীকেইটাও পালোঁ আপুনিতো অত্যন্ত মানে বুদ্ধিমত্তাৰে কাম কৰিছে আৰু লোকেল কুকুৰা ৰাখিলে কি হয় আমাৰ যে উই থাকে অন্যান্য পোক পৰুৱা থাকে সেইটো কণ্ট্ৰল হয় তাৰমানে আপোনাৰ গোটেই পামখনটো আপোনাৰ আবৃত নহয় জানো পকী বেৰ আছে পকী আবৃত বেৰ আছে কোনো বাহিৰলৈ ওলাই যাব নোৱাৰে গতিকে আপুনি হাঁহখিনি পুহিছে যে আপুনি যেতিয়া পোনা উৎপাদন কৰে কিছুটো পোনা মৰিব গতিকে সেই পোনা মৰা পোনাখিনি যাতে আপোনাৰ নষ্ট নহয় যাতে হাঁহৰ খাদ্য মানে পলিউশ্যনো নহয় আমাৰ গোন্ধ জাগাটো বেয়া নহয় এতিয়া আমি কেনেকুৱা হয় তাৰ লগত মেকুৰীও পুহিব লগা হয় মেকুৰী মানে কি হয় মেকুৰীটো কি কৰে আমাৰ এটা বন্ধু টাইপ সিহঁতে মানে আমি যেতিয়া ফিড ষ্টক কৰোঁ তাত ফাৰ্মত কি হয় বিভিন্ন ইন্দুৰ নিগনি আহি আমাৰ বস্তাবিলাক কাটি দিয়ে মানে কাটি দিলে কি হ'ব সেইটো এটা মানে কি তাৰপিছত সেই মেকুৰীয়ে কি কৰে আমাক মানে সিহঁতক মাৰি পেলায় মানে গোটেই ব্যৱস্থাপনাটোত এটা ইমান আপুনি সমতুল্যভাৱে আৰু ইমান সমানুপাতিকভাৱে আপুনি কাম কাজখিনি কৰিছে বৰ্মন আৰু এটা ফোন আছে মই লৈ লৈছোঁ হেল্ল' শুনিছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মই শিৱসাগৰৰ পৰা কৈছোঁ সৌৰভ নাথে হয় নাথ ডাঙৰীয়া স্বাগতম আপুনি প্ৰশ্নটি উত্থাপন কৰক শুনিছোঁ আপুনি প্ৰশ্নটি উত্থাপন কৰক হেল্ল' মোৰ এটা আধা বিঘা পুখুৰী আছে হয় শুনিছোঁ আপুনি মাছখিনি আহিন মানলৈকে ঠিকে থাকে মানে তেতিয়ালৈকে কমাই থাকে হয় তাৰপিছত কমোৱাটো আপোনাৰ নাইকিয়া হৈ যায় আৰু মাছটো কমি যায় আপুনি কিমান আধা বিঘাৰ পুখুৰীটোত কিমান পোনা মেলিছে 800-900 ইমানে মেলো আধা বিঘাৰ পুখুৰীটোত আপুনি 800 পোনা মেলিছে কিমান জোখৰ পোনা একেবাৰে আপোনাৰ সৰুটো একেবাৰে সৰুটো আমাৰ বৰ্মনে তেখেতৰ অভিজ্ঞতাৰ পৰা ক'ব যে আধা বিঘা পুখুৰী 900 মান পোনা মানে মই আপোনাক কওঁ যে আধা বিঘা পুখুৰীটো এতিয়া আপুনি মানে কি পুখুৰীটো সিঁচি দিয়ক সিঁচি দি যিখিনি অতিৰিক্ত বোকা আছে এইখিনি উঠাই দি যাতে পাৰটোত কোনো লিক নাথাকে মানে বাহিৰৰ পৰা পানী সোমাবও নোৱাৰে ওলাবও নোৱাৰে তাৰপিছত আধা বিঘা পুখুৰীটো চূণ তুণ দি প্ৰিপাৰেশ্যন কৰি মাত্ৰ 400 মাছহে দিয়ক
তাতে ৰেচিঅ'টো কেনেকুৱা কৰিব আপুনি যদি ৰৌ দিয়ে 40%, বাহু দিব 20%, মিৰিকা দিব 20% আৰু আমুৰ কাপ দিব 10% আৰু 5% বা 2% গ্ৰাছ কাপ দিব। তেতিয়া মানে এখেতৰ কি হৈছে মাছৰ সংখ্যাটো বাঢ়ি গৈছে, এইফালে পানী হৈছে আধা বিঘা, তাত মানে অক্সিজেনৰ ডেফিচিয়েঞ্চি হৈ মাছ মানে কি হয় কমাই আছে ওপৰত, মানে কি মাছটো ৰাতিয়ে মৰি থাকে, কিন্তু ৰাতিপুৱা আমি নুঠাৰ আগতে সেইটো অলৰেডি বগলী বা অন্য চৰাই লৈ যায়, সেইকাৰণে কমি আছে। ঠিকেই ঠিকেই ঠিকেই। গতিকে নিশ্চিতভাৱে প্ৰশ্নকৰ্তাই হয়তো সংবিধান পাইছে, মানে কিমান অভিজ্ঞ দেৱজিৎ বৰ্মন, তেখেতে এইটো কথাও চিন্তা কৰিছে যে আপুনি উঠাৰ আগতে বগলীয়ে সেই মৰা মাছটো লৈ গৈছে, সেইকাৰণে মাছটো কিয় কমি আছে আপুনি হয়তো ইমান দিনে যিটো সংবিধান পোৱা নাছিলে আজি হয়তো আপুনি সংবিধান পাইছে। বৰ্মন, মই আকৌ উভতি আহিছোঁ যে আপুনি অতি সুন্দৰভাৱে ক'লে যে আপুনি মানে মই এই কথাটোৱে আপোনাৰ তাত আটাইতকৈ জানিব বিচাৰিছিলোঁ বা মোৰ ভাল লাগে যে আপুনি মীন পশুধন সকলোখিনিৰ অতি সুন্দৰভাৱে সমন্বয় কৰিছে আৰু একেটা ক্ষেত্ৰতে আপুনি সেইকাৰণে অত্যাধিক লাভ পাইছে। আন এটা ফোন আছে, মই লৈ লওঁ। হেল্ল', হেল্ল', হয়তো সংযোগ বিচ্ছিন্ন হৈছে, আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত তেখেতৰ লগত আমি সংযোগ স্থাপন কৰিব পাৰিম। বৰ্মন, ইতিমধ্যে আমি সমন্বয়ৰ কথা কৈছিলোঁ, আপুনি কৃষি কাৰ্য ধৰক উদ্যান শস্যৰ লগতো সমন্বয় কৰে নেকি? মই ইমানখিনি তাৰমানে কি হয় উদ্যান শস্যত ইমান আগবাঢ়িব পৰা নাই। তাৰমানে কি হয় যেতিয়া মানে কি নৰ্থ ইষ্টত মানে যিমান পোৱালি দিব লাগে আৰু মানুহক মানে কি ট্ৰেইনিং দিব লাগে, মানে কি বহুত মানুহে এনেই মাছ কৰি আছে, আমাৰ ওচৰত আহিলে আমাৰ কথা শুনিব লাগিব, তেওঁ ডায়েৰী মেইনটেইন কৰিব লাগিব, তাৰপিছত তেওঁৰ লগত আমি কথা পাতোঁ। গতিকে আপোনাৰ মানে ধৰক এইখিনি কাম চম্ভালি আৰু উদ্যান শস্যলৈ যাব সময় নহয়। মানে আন এটা ফোন আছে, মই লৈ লওঁ। হেল্ল', 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 শুনিছোঁ, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছিলে? আপোনাৰ প্ৰশ্নটি উত্থাপন কৰক। প্ৰশ্নটি মানে পুখুৰী এটা পুতি মানে অলপ কুচিয়া পুহিম বুলি ভাবিছোঁ, কেনেধৰণে কৰিব লাগিব? পুখুৰী এটা পুতি আধা সৰু পুখুৰী আৰু পুতি পেলাই কুচিয়া ফাৰ্ম কৰিম বুলি ভাবিছোঁ। কুচিয়া পালন কৰিব, দেৱজিৎ বৰ্মনে কুচিয়া পালনো কৰিছে। দেৱজিৎ বৰ্মনৰ যথেষ্ট উদ্ভাৱনী চিন্তাৰে কুচিয়া পালন কৰিছে। বৰ্মন, অকণমান আভাস এটা দিয়ক। কুচিয়াৰ মানে কি টেংকি বনাব লাগিব, তলিখনো ঢালাই কৰিব লাগিব আৰু ষ্টেপ বনাব লাগিব, 3টা ষ্টেপ বনাই মানে এটা দ কৰে, তাৰে ওপৰত এটা আৰু এটা নেক্সট। আৰু কুচিয়া কৰিলে কি হয়, ডাঙৰ কুচিয়া য'ত কৰিব কালচাৰ কৰিব তাত কি কৰে ডাঙৰ কুচিয়াখিনি ৰাখি যদি পোৱালি হয় মানে সৰু সৰু ফুটা ৰাখিব লাগিব, যাতে ডাঙৰ কুচিয়াডাল যাব নোৱাৰে, নহ'লে সেই কুচিয়াৰ পোৱালিটো খাই দিয়ে। গতিকে এনেকুৱা এটা ব্যৱস্থা কৰিব যাতে ৱালখন মাজতে যাতে সৰু কুচিয়াটো যাব নোৱাৰে। গতিকে কুচিয়া কালচাৰটো এটা ভাল ব্যৱসায়। এই গোটেইবোৰ মানে আপুনি অভিজ্ঞতাৰ পৰা আহৰণ, ক'তো কিন্তু পুথিত এই কথাবোৰ লিখা নাথাকে, নহয় জানো? সেইটো মানে কি তেতিয়া মানে মাছে মাছ খায়, কুচিয়াও মাছ খায়, গতিকে কি হ'ব আৰু ইয়াততো খাব সুবিধা, কাৰণ এটা নিৰ্দিষ্ট আবদ্ধ পৰিসীমাৰ মাজত আছে মাছটো, নহয় জানো? গতিকে এই যিখিনি কথা বতৰা সেইখিনি। আৰু কুচিয়া খাদ্য কি কি দিয়ে আপোনালোকে? কুচিয়াক আমি মৰা মাছ দিওঁ বা এই মৰা মাছে আমি বেছি দিওঁ। আৰু ধৰক চাউলৰ মল, সৰিয়হৰ খলি হৈ সেইবিলাক ইমান নাখায়, তাত মানে কেঁচু প্ৰডাকশ্যন কৰোঁ। কেঁচু আপুনি বেলেগকৈ উৎপাদন কৰে, তাত মানে কেঁচুটো দিয়া যায়, তেতিয়া সেই কেঁচুটো তেওঁলোকে যথেষ্ট খায়, কুচিয়াই যথেষ্টখিনি খায়। ধৰক এই যিখিনি আপুনি আজি ৰূপায়ণ কৰি আছে, যিখিনি আপুনি কৌশল ৰূপায়ণ কৰি আছে, এই কৌশলখিনি ৰূপায়ণ কৰি পেলাই আপুনি সামগ্ৰিকভাৱে কোনটো আটাইতকৈ লাভৱান বুলি ভাবে? মানে গাহৰিৰ লগত মীন পালনটো নে, সমন্বিত মীন পালনটো নে, সংমিশ্ৰিত মীন পালনটো নে, কুচিয়া পালন নে পোনা উৎপাদন, কোনটো আপুনি আটাইতকৈ বেছি লাভজনক বুলি ভাবে? মানে মাছ বুলি ক'লে সকলোতে লাভ আছে, তাৰমানে কি ডাঙৰ মাছ কৰিলেও আমাৰ বজাৰখন আছে, সৰু পোৱালি কৰিলেও বজাৰখন আছে, কিন্তু মানে কি হয় গাহৰিৰ লগত কৰিলে কি হয় আমাৰ যিটো ইনভেষ্টমেণ্ট হয় ফিডত, যদি 1 হেক্টৰত আমাৰ 3 লাখ টকাৰ দানা খৰচ হয়, গাহৰি থাকিলে আমাৰ 2 লাখ টকাৰ দানা যাব, 1 লাখ টকা আমাৰ কমি যায়। তাৰমানে তাত মাছক আৰু ওপৰঞ্চি খাদ্য দিব নালাগে, লাগিব কিন্তু 60% লাগিব, 40% নালাগে, গতিকে বহুতখিনি খৰচ কমি যায়। গাহৰি যিমানখিনি ফিড খায়, গাহৰি সাধাৰণতে 15% প্ৰটিন দিয়া যায়, কিন্তু গাহৰি 40% হজম নহয়, নহ'লে যেতিয়া তেওঁ লেট্ৰিন কৰিব সেই দানাখিনি কি হয় আৰু 2% প্ৰটিনটো বাঢ়ি যায়, মানে 17% হৈ যাব। মাছে সেইটো তাৰমানে 17% পাই গ'ল।
কিন্তু এটা কথা মোৰ জানিব মন যায় যে আপুনি যেতিয়া আৰম্ভ কৰিছিল ধৰক 90 চনত বা 90ৰ দশকত সেই সময়ত আপোনাৰ যিটো অঞ্চল সেই অঞ্চলত কিন্তু গাহৰি মানুহে পালন কৰা নাছিল আপুনি গাহৰি পালন কৰিলে আৰু কেৱল পালন কৰাই নহয় যে অত্যন্ত উদ্যমৰে প্ৰায় 5700 গাহৰি আপুনি পামখনত পালন কৰে আৰু মাছৰ লগত সমন্বয় কৰে এই কথাটো আপোনাৰ কিয় মনলৈ আহিলে বা সেই সময়ত আপুনি ধৰক সামাজিক দৃষ্টিকোণৰ পৰা মই খুব কৌশলৰে কথাটো আপোনাক সুধিছোঁ আপুনি কিছু অসুবিধা পাইছিল নেকি আপোনাৰ পৰিয়ালৰ মানুহেই হওক বা ইষ্ট কুটুম্ব স্থানীয় গাঁওবাসী কোনোবাই আপোনাক এনেকুৱা ধৰণৰ সামাজিক দৃষ্টিকোণৰ পৰা সেইটো কোনেও হেৰি কৰা নাছিলে মানে আৰু কি হ'ল এতিয়া যেতিয়া আমি 99ত হয় এটা নলবাৰীৰ ফিচাৰী ডিপাৰ্টমেণ্টে এটা আমাৰ এক্সকাৰচনত নিছিলে হয় নলবাৰীৰ পৰা আমি প্ৰথম গ'লোঁ ৰহা কলেজ মীন মহাবিদ্যালয় তাৰপিছত গ'লোঁ আমি যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হয় আমি যেতিয়া ৰহা কলেজত গৈছোঁ তেতিয়া আমাৰ এতিয়া দিন ছাৰ হৈ ৰিটায়াৰ হ'ল কৃষ্ণকান্ত তামুলী ছাৰে এখন ফাৰ্ম এখন চলাইছিলে তেতিয়া মানে আমি ষ্টুডেণ্ট মানে আমাৰতো ইমান হেৰি হোৱা নাই আমি চকুত লগা বিধৰ মানুহ নহয় আৰু আমাৰ নলবাৰীৰ যিবিলাক মানে কি বয়োজ্যেষ্ঠ শুক্লেশ্বৰ ব্ৰহ্মদা মনোহৰ বৰ্মা এইবিলাকৰ লগতে তেওঁলোকে কথা পাতে আমি আৰু পিছফালৰ পৰা থিয় দি শুনি থাকোঁ আৰু তেতিয়া তামুলী ছাৰে সেই কনচেপ্টটো দিছিলে যে গাহৰি কেনেকৈ পুহিলে মানে কিমান দানা ছেভ হয় পেচাবে কি কৰিব তাৰপিছত সেইটো বস্তু মই ইয়াতে চাই তাৰপিছত মোৰ তাত এখন মানে 6টা গাহৰি এটা ঘৰ বনালোঁ সেইটো মানে কি ভেটেনেৰি আমাৰ নলবাৰী ভেটেনেৰিৰ পৰা লৈ কিনে সেইটোত যেতিয়া মই সেইটো হৈছে মোৰ চবতকৈ মানে কম প্ৰডাকশ্যন হোৱা পুখুৰী তাৰপিছত যেতিয়া মই সেইটোত গাহৰি কৰিলোঁ তেতিয়া কি হ'ল মোৰ মাছৰ উৎপাদনটো বহুত বাঢ়ি গ'ল তাৰমানে য'ত আগতে যিটো পুখুৰীৰ পৰা কম উৎপাদন পাইছিলে সেইটো মানে গাহৰিৰ লগত সমন্বয় কৰাৰ ফলত উৎপাদনটো বাঢ়ি গ'ল ষ্টাডি কৰিলোঁ প্ৰথম হয় তাৰ যেতিয়া ষ্টাডি কৰিলোঁ দেখা পালোঁ যে মোৰ গাহৰিক যিমানখিনি পইচা ইনভেষ্ট হ'ল হয় দানাত তেতিয়া মাছৰো বাচি গ'ল তেতিয়া যেতিয়া মাছখিনি বিক্ৰী কৰিলোঁ আমি গাহৰিখিনি ঠাণ্ডাত বিক্ৰী কৰিলোঁ কৰাৰ পিছত আমি যিমান ফিডত ইনভেষ্টমেণ্ট হ'ল 40% ফিডৰ পইচাটো আমাৰ আহি গ'ল আৰু গাহৰিৰ পৰা যদি 30% আহি গ'ল অলৰেডি মানে 70% আমাৰ ফালে আৰু বেক ঘূৰি আহে তাৰমানে অত্যন্ত লাভজনক গতিকে মই শ্ৰোতা দৰ্শকক এটা কথা ক'ব খোজোঁ আপোনাৰ কথাৰ উদ্ধৃতি দি যে যিহেতু অসমত গাহৰি আৰু মাছ দুয়োটাই সমানেই জনপ্ৰিয় গতিকে যদি আমাৰ জনসাধাৰণে গাহৰি আৰু মাছ সমন্বিতভাৱে পালন কৰে যথেষ্ট লাভান্বিত হ'ব পাৰিব বৰ্মন আন এটা ফোন অপেক্ষাৰত অৱস্থাত আছে মই লৈ লৈছোঁ হেল্ল' হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে আৰু আপুনি সংবিধান বিচৰা প্ৰশ্নটি কেনেধৰণৰ মই নলবাৰীৰ পৰা কমলেশ্বৰ ভূঞাই কৈছোঁ হয় কওক ভূঞা ডাঙৰীয়া স্বাগতম প্ৰশ্নটি উত্থাপন কৰক পুখুৰীৰ কাৰণে এই গৰুৰ যিটো প্ৰস্ৰাৱ হয় সেইটো ভাল নে বেয়া সেইটো জানিব বিচাৰিছোঁ মই হয় ভাল প্ৰশ্ন কৰিছে পুখুৰীৰ কাৰণে গাহৰি পেচাবটো ভাল কিন্তু গৰুৰ গোবৰটোৱে ভাল পেচাবটো দিব নালাগে পেচাবটো দিলে কি হয় আমাৰ পানীটোৰ এটা বেলেগ কালাৰ এটা আহি যায় আহি গ'লে সেইটো এমনিয়াটো বাঢ়ি যায় গতিকে গৰুৰ পেচাবটো দিব নোৱাৰে গোবৰটো ভাল গতিকে পৰাপক্ষত তেখেতসকলে যাতে গৰুৰ প্ৰস্ৰাৱটো পুখুৰীত পোনপটীয়াকৈ নপৰে তাৰ ব্যৱস্থা ল'ব লাগিব হয় হয় বৰ্মন ডাঙৰীয়া আৰু এটা কথা চাওক যে আপোনাৰ পামখনত এটা কথা সততে দৃষ্টিগোচৰ হয় যে আপুনি অত্যন্ত আধুনিক যিখিনি বিজ্ঞানসন্মত কথা বতৰা যেনে অসমত প্ৰথম বাটন যন্ত্ৰ আপুনি আনিছে অসমত আধুনিক মীন পালনৰ যিখিনি কথা বতৰা যেনে ধৰক ভাসমান খাদ্য আপুনি প্ৰয়োগ কৰিছে অসমত ধৰক অত্যন্ত বিজ্ঞানসন্মত দৃষ্টিভংগীৰে পুখুৰী পৰিচালনাৰ যিখিনি কথা বতৰা আপুনি আনিছে পানী পৰীক্ষা কৰি বা পানীৰ যাৱতীয় pHৰ হিচাপ নিকাচ চাই চূণ দিয়া বা এনেধৰণৰ প্ৰয়োগ সামগ্ৰীৰ প্ৰয়োগ কৰাৰ কথাটো আপুনি আনিছে আপুনি সদায় আমি দেখিছোঁ যে অত্যন্ত বিজ্ঞানসন্মত দৃষ্টিকোণটো বিশ্বাস কৰে এই কথাখিনিৰ মাজত আপোনাৰ নেপথ্যটো কেনেকুৱা যে আপোনাক কোনে সততে অনুপ্ৰেৰণা যোগায় বা নে আপুনি নিজে চিন্তা ভাৱনা কৰি বা পঢ়া শুনা কৰি এই কথাখিনি আয়ত্ব কৰিছে ইয়াৰ ঠিক নেপথ্যটো কেনেধৰণৰ তাৰমানে কি হ'ল এই যে গাঁৱত প্ৰথম 3 দিন ট্ৰেইনিং লৈছিলোঁ সেইটোৰ পৰা অলপ শিকিলোঁ শিকাৰ পিছত মোক আমাৰ হেমেন শৰ্মা দাই ফিচাৰী এক্সটেনশ্যন ছাৰে মানে শিকালে মাছৰ ক্ষেত্ৰত অৱসৰী এতিয়া অৱসৰী তাৰপিছত মই সঞ্জয় শৰ্মা ছাৰ আপুনি চালৈ প্ৰতুল বৰ্মন এওঁলোকে মানে কি হ'ল আমাৰ অসমত পোৱালি নাই সেইটো টাইমত মাছৰ পোৱালি বনাব তাৰপিছত কি হ'ল কোৱালিটিত আহি গ'ল যে মাছৰ যে ৰৌ বনাব লাগে বাহু ক্ৰছ ব্ৰিডিং যাতে নহয় সেই বস্তুখিনি সদায় মই
আমাৰ ডিপাৰ্টমেণ্টৰ মানুহৰ মানে যিটো নিয়ম কানুন এইটো মানে সদায় মই মানি আহিছোঁ। সেই কথাটোৱে কৈছোঁ যে আপোনাৰ পোনাৰ গুণগত মানদণ্ড যথেষ্ট ওপৰত আৰু আপুনি অত্যন্ত যিখিনি অসম মীন পোনা আইনৰ নীতি নিয়ম সকলোখিনি একদম আখৰে আখৰে পালন কৰে। বাকী বহুত সময়ত আমি দেখোঁ যে কেৱল সংখ্যাগত দিশটোৰ প্ৰতিহে বহুতে গুৰুত্ব দিছে, গুণগত মানৰ প্ৰতি গুৰুত্ব দিয়া নাই। যে এই কথাটো আপুনি কেনেধৰণে বিশ্লেষণ কৰে? তাৰমানে কি হয়, আমাৰ অসমতো মাছৰ উৎপাদন বহুত বেছি এতিয়া। মানে কি হয়, আমাৰ মাছটো হয়তো ভূটান যায়, নেপাল যায়। আপোনাৰ মাছ ভূটানো যায়, নেপালো যায়। নেপাল নাযায়, ভূটান যায়। গতিকে কি হ'ল, আৰু আমাৰ উত্তৰ অঞ্চলত মাছৰ উৎপাদনটো কম, যিখিনি ওখ ঠাই। তাৰপিছত আৰু কি হৈছে, অসমত মাছৰ প্ৰডাকশ্যনটো বহুত বাঢ়ি গৈছে, কিন্তু টেবিল ফিছটো যিটো ডাঙৰ ফিছ মাছটো বাঢ়ি অহা নাই। তাৰ কাৰণ হৈছে যে আমাৰ অসমত যিমান হেটচেৰি আছে বেছি সংখ্যকে ইনব্ৰিডিং মাছৰ পৰা পোৱালি উলিয়ায়। ইনব্ৰিডিং মানে ধৰক মানে কি এটা বংশৰ পৰা মাক বাপেক পুতেক জীয়েক তেনেকুৱা ধৰণৰ, আৰু আণ্ডাৰ ৱেটৰ মানে কি যিবিলাক সৰু সৰু মাছৰ পৰা কিছুমানে মানে অপৰিণত মাছকো মানে এই হৰমন জাতীয় বেজী প্ৰয়োগ কৰি পোনা উৎপাদন কৰে। কিন্তু কি হয়, যিবিলাক পোৱালি বনাই তেওঁলোকৰ কনচেপ্টটো হ'লকে আমি পোৱালি বনাম মাৰ্কেটত বেচিব লাগে, কিন্তু তেওঁলোকে মানে কি দেশৰ গুণগত মানদণ্ডটো গুৰুত্ব নিদিয়ে। গতিকে সেই পোনাৰ পৰা হয়তো আশানুৰূপ ফল নাপায়। গোটেই সমস্যাটো তাত হয়। আন এটা কথা যে আপুনি অসমত প্ৰথম জয়ন্তীৰো, আজি জয়ন্তীৰো সকলোৱে চিনি পায়, কিন্তু আপুনি যেতিয়া প্ৰথম জয়ন্তীৰো আৰম্ভ কৰিছিল সেই সময়ত বহুতে মানে জনাই নাছিল। অসমত জয়ন্তীৰো নতুন আপুনি প্ৰথম আনিছিলে আমুৰ কাৰ্প, প্ৰথম আপুনি অসমত আৰম্ভ কৰিছিলে। ঠিক তেনেকৈ আৰু বহুত প্ৰজাতি আছে, যি প্ৰজাতি আপুনি যেনেকেই নহওক মানে কি জিআই কাৰ্ড জেনেটিক ইমপ্ৰুভ যিটো বাহু আছে সেইটো মোৰ তাত আছে, আপোনাৰ তাত আছে, ইমপ্ৰুভ কাটলা বুলি যাক কোৱা হয়। তে আপোনাৰ এই অনুসন্ধিৎসু মনটো ধৰক কিহৰ কাৰণে ইমান জড়িত হৈ থাকে? কাৰণ তাততো এনেকুৱা কথাও হয়, বহুত সময়তো এনেকুৱাও হ'ব পাৰে কামটো সফল নহয় বিফলো হ'ব পাৰে। তাৰমানে কেনেকুৱা চাওক, আপোনাৰ মনত আছেনে নাই নাজানো, সঞ্জয় শৰ্মা ছাৰ আৰু আপুনি যেতিয়া মোক তাত কুলদীপ কুমাৰ ছাৰক প্ৰথম বৈজ্ঞানিক মোৰ তাত গৈছে কুলদীপ কুমাৰ ছাৰ। ছাৰে যায় যেতিয়া মানে ভুৱনেশ্বৰৰ পৰা, ছাৰে গৈ যেতিয়া মোৰ ফাৰ্মখন দেখা পায় ছাৰ বহুত সন্তুষ্ট। তাৰপিছত কি হ'ল, জয়ন্তীৰৰ কথাটো আহি গ'ল। তেতিয়া কলং কপিলে কি কৰিলে, কলং কপিলেক ট্ৰায়েলত দি দিলে জয়ন্তীৰ। তেওঁলোকৰ ৰিজাল্টটো ভাল পালে, পৰীক্ষামূলকভাৱে তেওঁলোকে কৰিছিল। তেওঁলোকৰ পৰা চিঠি পঠালে মোৰ তাত, এখন গুৱাহাটীৰ ৱৰ্কশ্বপ দিলে। তাৰপিছত তেতিয়া বসন্ত দাস আছিলে ফিচাৰী মিনিষ্টাৰ। তেতিয়া আমি জয়ন্তীৰটো কৰিম নে নকৰিম, তেতিয়া কাক কিমান লাগে, মই 5 কোটি বিচাৰিছিলোঁ। তেতিয়া চিফাই ক'লে আমাৰ ইমান প্ৰডাকশ্যনে নহয়। তাৰপিছত কি কয়, ট্ৰায়েল বেচিছত মোক দিলে 2 লাখ। দিয়াৰ পিছত সদায় ডেইলি ৰিপৰ্ট দিব লাগে, ডেইলি। তাত দিয়াৰ পিছত তেওঁলোকে সেইটো মোৰ কি কৰিলে, ইনভেষ্টিগেশ্যন কৰি যেতিয়া কান্তা দাস মেডাম আহি এইটো ইনভেষ্টিগেশ্যন কৰিলে, তেতিয়া আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰয়াত উমেশ গোস্বামী ছাৰো গৈছিলে। তেখেতে হাংগেৰিয়ান কাপটো দিছিলে মোক, আমুৰটো। মানে জয়ন্তীৰোটো সেই হিচাপে পৰৱৰ্তী সময়ত চিফা, যিটো কেন্দ্ৰীয় অলৱণীয় জলসংবৰ্ধন প্ৰতিষ্ঠান, বিশ্বৰে এটা অগ্ৰণী মীন গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠান, তেওঁলোকে আপোনাক পৌনিক কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰথম দিয়া নাছিলে। প্ৰথম মানে মই কিমান চিষ্টেমত মই কৰিম, তাৰপিছত কৰাৰ পিছত যিটো ৰিজাল্ট দেখাবলৈ, তাৰপিছত তেওঁলোকে অথৰাইজেশ্যনৰ মোক মানে কি এপ্লাই কৰিব দিলে। বুজিছোঁ। আজিৰ তাৰিখত আপুনি তেওঁলোকৰ লগত বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে আৰু অসমত তেওঁলোকৰ প্ৰতিনিধি পোনপটীয়াকৈ ক'ব গ'লে। ঠিক তেনেকৈ আমুৰ কাৰ্পো আমি দেখিছোঁ যে ডক্টৰ উমেশ গোস্বামী ছাৰৰ সহযোগত আপুনি বাংগালুৰুৰ পৰা আনিছিলে, অসমত প্ৰথম আমুৰ কাৰ্প আপুনি আৰম্ভ কৰিছিলে। সেই নেপথ্যটো কেনেধৰণৰ? সেইটো গোস্বামী ছাৰে যেতিয়া মোক জয়ন্তীৰো কোনে কৰিছে, তেতিয়া মানে ছাৰে গম পালে যে আমাৰ অসমত, তেতিয়া আপুনি এইটো গোস্বামী ছাৰক লৈ গৈছে মোৰ তাত, কৈছে আমাৰ অসমীয়া ল'ৰাই কৰিছে, তেওঁ বহুত সন্তুষ্ট। তাৰপিছত জয়ন্তীৰো মোৰ তাত দেখা পায়, তেখেতে আনি দিলে মোক, আমুৰটো আনি দিলে। আমুৰৰ মানে কি ৰিজাল্টটো উমেশ গোস্বামী ছাৰৰ কাৰণে আচলতে আমাৰ নৰ্থ ইষ্টত আমুৰটো ডেভেলপ হ'ল। গতিকে এই গোটেই কথাখিনিৰ লগত কিন্তু এটা আপোনাৰ অনুসন্ধিৎসু মন জড়িত হৈ আছে। বৰ্মন ডাঙৰীয়া, এটা কথা এইখিনিতে জড়িত হৈ থাকিব যে আপোনাৰ যে ইমানখিনি কাম, আপুনি ইমানখিনি তাত চলাইছে, তাত আপুনি মানুহ থকাৰ ব্যৱস্থা কৰিছে, আপোনাৰ সম্পূৰ্ণ এটা নিৰ্দিষ্ট ৰুটিন আছে, কোনে কি কাম কৰিব, পৰিচালনাৰ ক্ষেত্ৰতো আপুনি যথেষ্ট শৃংখলাবদ্ধভাৱে কাম কৰিছে। কিমান ব্যক্তি পোনপটীয়াকৈ আপোনাৰ ফাৰ্মৰ লগত জড়িত হৈ আছে? মোৰ তাত আছে 75জন কৰ্মচাৰী আছে দৈনিক। আৰু আমি শুনাত বা আমি দেখাত আপোনাৰ পাম্পখনৰ ভিতৰত চলা ফিৰা বা ঘূৰা ফুৰা কৰিবৰ কাৰণে আপুনি মটৰচাইকেল, চাইকেল, মানে কি আমি গাড়ী লৈ যাব লাগে, কাৰণ কি
আমাৰ যিখন মেইন ফাৰ্ম আছে তাৰ পৰা এই আৰম্ভণিৰ পৰা লাষ্টলৈকে আমাৰ 1 কিলোমিটাৰ হয় আমি গোটেই চাৰাউণ্ড মানে এক পাক ঘূৰিব লাগিলে সেইখন ফাৰ্মত 4 কিলোমিটাৰ হয় গতিকে আৰু বাকি 3খন ফাৰ্ম আছে সৰু সৰু গতিকে আপোনালোকে মানে ধৰক এই যিখিনি আধুনিক প্ৰযুক্তি হয় সেই গোটেইখিনি আমাৰ গাড়ী ঠেলা মানে ভিতৰত বাইক চাইকেল সব আমাৰ ৰেডি হৈ থাকে মানে কি এনেকুৱা হয় যে এইটো পুখুৰীৰ পৰা মাছ আমি দাঙি আনা মানে টাইম নাই তাত গাড়ী যাব লাগিব গাড়ী লগে লগে উঠাব আৰু আমি দেখিছোঁ যে আপুনি গাহৰিৰ ক্ষেত্ৰতো যে যিখিনি ধৰক আজিকালি কোৱা হয় যে নিষ্ঠুৰতা বাদ দি অতি মৰমত কেনেকৈ আপুনি গাহৰিখিনি ওপৰলৈ উঠাই লৈ যায় তাৰপিছত গাড়ীত আপুনি ঠিক মই তাৰ সংজ্ঞাটো দিব পৰা নাই বা মই ক'ব পৰা নাই কথাটো কিন্তু মোৰ এই কথাখিনি ভাল লাগে যে আপুনি ধৰক এই গোটেই দিশখিনি সমানে গুৰুত্ব দিছে এতিয়া আমাৰ মাছৰ পোৱালি মানে কি নমৰাৰ কাৰণে যে আমি যে মেনুৱেল যে কাহিদি পানী মাৰিব লাগে ৰাতি যেতিয়া আমাৰ মানে কৰ্মচাৰীয়ে ডিউটিত মানে ভাগৰুৱা হৈ যায় সেইটোৰ কাৰণে যোৱা বছৰ মই যিটো পানী দিয়া চিষ্টেম বনাইছোঁ এইটো মই নিজে ভাবি বনাইছোঁ আৰু এটা কথা আছে যোৱা 27 তাৰিখে আৰু 28 তাৰিখে আমাৰ ইণ্টাৰনেশ্যনেল ৱৰ্কশ্বপ আছিলে চিফা ভুৱনেশ্বৰত হয় তাত মানে এটা সুখৰ খবৰ যে আমাৰ ইণ্ডিয়াত 11টা ইউনিট আছিলে তাৰে মানে কি আমাৰ অসমত মানে মোৰ ফাৰ্মখনে 1 নম্বৰত আছে যথেষ্ট গতিকে তাৰে কাৰণে আমাৰ ভাল খবৰ এটা যিজন ICRৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল জানা ছাৰ তেখেতে মানে মোৰ তাত এটা স্পেচিয়েল ভিজিট এটা দিব সুন্দৰ কথা আন এটা ফোন আছে মই লৈ লওঁ হেল্ল' স্যার হেল্ল' স্যার মই মানিক দাসে কৈছোঁ স্যার বাক্সাৰ পৰা হয় কওক আপোনাৰ প্ৰশ্নটি উত্থাপন কৰক আপোনাক স্বাগতম জনাইছোঁ হয় স্যার স্যার এই পুখুৰী আমি গোবৰটো কেনে ধৰণৰ ইউজ কৰিব লাগে স্যার বৰ্মন ডাঙৰীয়া গোবৰটো গম পাইছোঁ গোবৰ মানে গৰু গোবৰৰ কথা কৈছে আপুনি আচলতে আমাৰ কি হয় গৰু গোবৰটো আমি যদি সদায় পুখুৰীত গোহালিৰ পৰা আনি মানে বাচন এটাত গুলি লৈ চাৰো চাইডে ছটিয়াই দিওঁ ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজাৰ ভিতৰত তেতিয়াহ'লে সেইটো বেছি সুফল পায় যদি আমাৰ সাধাৰণতে কি হয় বহুতে গাড়ী দি নিব এটা কোণত দমাই থয় তাত এমোনিয়া বাঢ়িব যেতিয়া গোটেই পানীখিনিয়ে উৰ্বৰতাটো বৃদ্ধি পাব তেতিয়া জুপ্লেংটন সমানে হয় আৰু যদি পানীটোৰ পৰিমাণটো মানে কি হয় সেইটো যদি মানে নীলাটো যিটো গ্ৰীণ লাইট গ্ৰীণ হৈ থাকিব লাগে যদি সি হেভি গ্ৰীণলৈকে গতি কৰিছে তেতিয়া গোবৰটো আৰু ফিটটো বন্ধ কৰি দিব লাগে বৰ্মন ডাঙৰীয়া আন এটা কথা যে যি ভাসমান খাদ্য অপেক্ষাকৃতভাৱে অত্যন্ত নতুন বস্তু অসমত প্ৰথম আপুনিয়ে প্ৰয়োগ কৰিছে তো এই কথাটো কেনেকৈ আপোনাৰ মনলৈ আহিল বা আপুনি কি ফলাফল পালে তাৰমানে যেতিয়া মই অন্ধ্ৰত গৈছোঁ বা বেংগলত গৈছোঁ চবতে মানে কি হয় ফ্লটিং ফিট পায় আমাৰ ইয়াত আপুনি মানে নিজৰ উদ্যোগত বা নিজৰ ইচ্ছাত তেতিয়া মানে কি মানে গভৰ্ণমেণ্টে পঠাইছে মোক অন্ধ্ৰত পঠাইছে লক্ষ্ণৌত পঠাইছে ৱেষ্ট বেংগলত পঠাইছে গতিকে চিফাতটো মই গৈয়ে থাকোঁ বছৰ 2বাৰ 3বাৰ আৰু তাত মানে কি দেখিলোঁ ফ্লটিং ফিডৰ কি এডভান্টেজ আমি সুধিলে তেওঁলোকে কৈ দিয়ে যে তাৰ যেতিয়া মাছে যিমানখিনি খাব সেইটো মানে ভাঙি থাকে দানাটো তেতিয়া মানে কি হয় তলত যেতিয়া আমি আগতে ছিংগিং ফিড দিছিলোঁ তলত পচি যায় আৰু ৰৌ আৰু বাহু মাছে খাব নোৱাৰে সেইটো মিৰিকা আৰু কমনে পাৰে পানীটো কি হয় তেতিয়া বহুত বেয়া হয় তলত থাকে মিৰিকা কমন কাপ হয় এতিয়া ফ্লটিংটো হ'লে কি হয় ফ্লটিংটো খালে অলপ ভাঙি গ'লে কি হয় সেইটো তলত গ'লে মিৰিকাই ক্লিন কৰি দিয়ে মানে মুঠতে মানে ধৰক খাদ্যৰ অপচয় নহয় আৰু পানীৰ মানে কি হয় আমি গম নাপাওঁ মাছে খাইছে নে খোৱা নাই ছিংগিং ফিড দিয়াৰ পিছত ভাঙি থাকে যদি তাৰ মাছৰ মানে কি খাবৰ মন নাই কমি নেক্সট ডে আমি দানাটো কমাই দিওঁ আৰু যদি অত্যন্ত মিতব্যয়ী ব্যৱস্থা যদি দেখা পাইছোঁ যে পুখুৰীতে সাধাৰণতে 2 ঘণ্টা মাছে দানা খাব লাগে যদি 10 মিনিটত শেষ কৰি দিছে তাৰমানে কি তাত নেচাৰেল ফিড কম আছে আৰু দানা বেছি লাগিব আন এটা ফোন আছে হেল্ল' 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 শুনিছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে ছাৰ মই মাজুলীৰ পৰা কৈছোঁ হয় কোনে কৈছিলে মাজুলীৰ পৰা কৈছোঁ মই আনন্দ খাউন হয় খাউন ডাঙৰীয়া প্ৰশ্নটি উত্থাপন কৰক মোৰ এবিঘা মাটি পিছাৰি আছে হয় তাৰে এবিঘা মাটি আধা বিঘা মাটিত মোৰ পানী আছে হয় আৰু আধা বিঘা মোৰ বামত মানে বাৰিষা হ'লে মাছটো চৰে হয়
আৰু খৰালি হলে দলে মাছটো গুচি যায় হয় আৰু আপুনি আপুনি সংবিধান বিচৰা প্ৰশ্নটো কেনে ধৰণৰ ভাল হ'ব নে নাই মই আধা মই বাম ৰাখি আধা বুজি পাইছো এইটো তেখেতৰ পুখুৰীৰ তলিখন সদায় সমান নহয় তেখেতৰ পুখুৰীটো বাঢ়নি পানী হ'লে পানী যেতিয়া বাঢ়িব তেতিয়া মাছ উঠি যাব কিন্তু সেইটো সায়েন্সটো সেইটো বিজ্ঞানসন্মত নহয় তলখন সমান হ'ব তলিখন সমান হ'ব লাগে কি কাৰণত যেতিয়া মাছক আমি দানা দিম মাছেটো লেট্ৰিন কৰিব যেতিয়া মানে গাঁতটো এটা ঠাইত হ'ব তাত গোবৰখিনি তাত পৰিব গেটখিনি তাত মানে কি হ'ব সূৰ্য ৰশ্মিয়ে বেছি গেট হ'লে তাক ধ্বংস কৰিব নোৱাৰিব বীজাণু গতিকে তলিখন সমান হ'ব লাগে যাতে আমাৰ যেটো বোকা হয় বোকাটো মানে কি যাতে 2 ইঞ্চি হয় 2 ইঞ্চি সকলোতে সমান হ'ব মানে এক ঠাইত যদি নাই এক ঠাইত যদি 5 ফুট তেতিয়াহ'লে কি হ'ব মিথেন গেছ হ'ব হয় মানে এমোনিয়া বাঢ়িব মাছৰ প্ৰডাকশনটো কমি যায় মানে সামগ্ৰিকভাৱে তো উৎপাদনটো কম পাব হয় বৰ্মন ডাঙৰীয়া এই যিখিনি কথা বতৰা আমি ইতিমধ্যে পাতিলোঁ বা আপুনি যিখিনি কথা ক'লে এই কথাখিনিয়ে দেশৰেই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো বিজ্ঞানী আমোলা মন্ত্ৰী বিধায়ক বা গৱেষক বহুতকে আকৰ্ষণ কৰিছে আপোনাৰ পামলে তেওঁলোক আহে বহুত আহিছে তেওঁলোকে কেনে ধৰণৰ মতামত দিছে বা কোন কোন বিশেষভাৱে আহিছে অকমান আপুনি ক'ব নেকি কোন মানে আমাৰ দেশৰ ভাৰতীয় কৃষি বিজ্ঞান পৰিষদৰটো প্ৰায় সকল বিজ্ঞানী আহিছে তাৰ পিছত ওয়াল ফিছৰ আহিছে তাৰ যেটো মালয়েছিয়াৰ পৰা তাৰ পিছত আহিছে আমাৰ আগৰে এনএফডিপিৰ ডক্টৰ ভেংকটৰা মীন উন্নয়ন পৰিষদ এমভি ৰাও ছাৰ আহিছিলে মানে বিশ্ব খাদ্য বঁটা প্ৰাপক যি নোবেল বঁটাৰ যি সমৰ্থক ডক্টৰ এমভি ৰাও হয় তেখেত আহিছে আপোনাৰ তাত তেখেতে মোক মানে কি এতিয়াও নিজে তেখেতে মই ভাল ফ্ৰেণ্ড বুলি তেওঁ টুইটো কৰে ছাৰে কৈছে অসমত গ'লে মানে এই যে দেশ বিদেশৰ ইমান ডাঙৰ বিজ্ঞানী আৰু বহু মন্ত্ৰী বিধায়ক আপোনাৰ তালৈ গৈছে মই মানে তালিকাখন ক'ব গ'লে হয়তো বহু সময় আমি আজৰি ল'ব লাগিব কিন্তু আপোনাৰ মনটো কেনেকুৱা লাগে যে আপুনি ধৰক ঘগ্ৰাপাৰৰ ভিতৰত নানকাৰ ভাইৰা গাঁৱত ঘগাবিলত আপুনি এই কামখিনি আৰম্ভ কৰিছিল 90 চনত তেতিয়া আপুনি সপোনতো ভবা নাছিল যে মালয়েছিয়াৰ পৰা মানুহ দৌৰি আহিব বা বিভিন্ন ঠাইৰ পৰা আপোনাক লগ পাব এনআৰডিৰ পৰা আহিছে তাৰপিছত চিফাৰটো আৰু গোটেই আমাৰ ঘৰুৱাই মোৰ ডাইৰেক্টৰে হওক সাইন্টিষ্টে হওক আপোনাক এতিয়া সেই কথাটোৱে কেনেকুৱা আনন্দ দিয়ে এতিয়া মানে যেতিয়া কুলদীপ কুমাৰ ছাৰক প্ৰথম সাইন্টিষ্ট হিচাপে পাইছিলোঁ হয় যেতিয়া হেমেন শৰ্মাক পাইছিলোঁ তেতিয়া মানে কি মানে সেইটো টাইম আৰু এইটো টাইমৰ মাজত মানে এতিয়াও আমাৰ তাত যোন নাযাওক এজন ফিচাৰী ডিপাৰ্টমেণ্টৰ যদি পিয়নো যায় তেওঁকো আমি একে সন্মান দিওঁ আৰু যদি ফিচাৰী মিনিষ্টাৰ ছাৰো যায় তেওঁলোকক আমি সদায় একে সন্মান দিবলৈ চেষ্টা কৰোঁ মানে ধৰক তেওঁলোকৰ যিটো অনুভূতি সেই অনুভূতিটোৱে আপোনাক যথেষ্ট উৎসাহিত কৰে আৰু তেওঁলোকৰ গ'লে মানে কি হয় আমি বেছি শিকিব পাৰোঁ তেওঁলোকে 10টা কথা ক'লে তাৰে যদি আমি এটাও লওঁ তেতিয়াহ'লে মানে কি হয় আমি এখোজ আগবাঢ়িব পাৰোঁ আন এটা ফোন আছে মই লৈ লৈছোঁ হেল্ল' লাইনতে আছো হেল্ল' হেল্ল' শুনিছোঁ কোনে কৈছিলে ক'ৰ পৰা কৈছিলে মই আপোনাৰ টিমু মাছৰ পৰা কৈছিলোঁ নাজিৰ হুছেইন বুলি ক'লে হয় হুছেইন ডাঙৰীয়া প্ৰশ্নটি উত্থাপন কৰক প্ৰশ্নটো হৈছে কি মানে কি মোৰ ফিচাৰীত মানে বৰ ডাঙৰ ফিচাৰী নহয় আৰু হয় হ'লেও মানে এই লাষ্ট আপোনাৰ এই ধৰক ফাগুন চ'ত মাহত মানে প্ৰত্যেক বছৰে নেজত মানে ঘাঁ লাগে মাছবিলাকৰ হয় পিঠিত ঘাঁ লাগে তাকে বোলো কি দিলে ভাল হৈ থাকিব গম পাইছোঁ তেখেতৰ পুখুৰীত যি মাছ পুহিছে তাৰ নেজত বা গাত ঘাঁ লাগে যিটো ঘাঁ লগা মহামাৰী হয়তো সেই বেমাৰটো হৈছে আপোনাৰ হয়তো সেনেকুৱা সমস্যা নাই যিহেতু আপুনি কৈছে যে ব্যৱস্থাপনাৰ দিশটো মুখ্যতঃ জড়িত কি কৰিব আজিৰ তাৰিখত তাৰমানে কি হয় আমাৰ যিটো ফিচাৰী ডিপাৰ্টমেণ্টৰ ধৰক মানে কি নিয়ম নীতি আমি 1 বিঘাত 9 কেজি চূণ দিব লাগে কিন্তু সেইটো মানে ক'ব নোৱাৰি আমাৰ নলবাৰীত হ'লে কি হয় মানে বিঘাত 15 কিলো চূণ লাগে আপাৰ আসামত মানে কি চাহ খেতি বেছি হয় তাৰে মাটিৰ এচিডটো বেছি হয় তাতে আমাত কৰি বেছি লাগিব কাৰণ প্ৰত্যেক ঠাইৰ কথাবিলাক বেলেগ হয় আৰু ঘাঁ লাগে মানে তেওঁ তেখেতৰ হয়তো আমি গাহৰি আছে কাৰণে 15 দিনত আমি চূণ ইউজ কৰোঁ আৰু তেখেতে মানে কি সেইটো পুখুৰী প্ৰিপাৰেশ্যন কৰিব লাগিব মানে কি যিটো মানে যিখিনি তেওঁৰ সমস্যা হয়তো এইটো পৰিচালনাৰ জনিত সমস্যা এই ঘাঁটো হয় মানে কি প্ৰধান মানে কি অকণিৰ পৰা হয়
কণীৰ পৰা হ'ব বা গছৰ পাত যথেষ্ট পৰে মাটিটোত পানীটো এচিড হৈ গৈছে সেইটোৰ কাৰণে তেওঁ এনেকুৱা এটা পৰামৰ্শ দিয়া ভাল হ'ব নেকি তেওঁ যদি নিকটৱৰ্তী মীন বিভাগৰ বিষয়াৰ লগত যোগাযোগ কৰে নিশ্চয় তেওঁ মানে কিন্তু যি বিষয়াৰ লগত মানে এডভাইচ কৰিব সেই কথাখিনি আমি মানিব লাগিব কাৰণ তেওঁলোকে ইমান বছৰ পঢ়ি শুনি তেওঁলোকেতো আৰু এনেইতো সেই কথাখিনি আমি মানিলে নিশ্চয় তেখেতে সুফল পাব আৰু বৰ্মন আপোনাৰ পামত বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী আয়োজিত হয় বিভিন্ন ব্যক্তি আহে আৰু মই এই কথাটো ভালকৈ জানো যে আপুনি বহুতে আপোনাৰ পামত আদিপাঠ লৈ ব্যৱহাৰিক মীন পালনৰ আদিপাঠ লৈ আজি মীন পালনৰে আত্মপ্ৰত্যয়ৰে আত্মসংস্থাপন প্ৰশস্ত কৰিছে তেনে কিমান ব্যক্তি আছে এতিয়ালৈকে আমাৰ সেনেকুৱা মানে কি হেৰি নাই এতিয়া আমাৰ তাত মানে আৰম্ভ হৈছে আৰু মানে মানুহে কেনেকৈ পুখুৰী খান্দিব আহে আপোনাৰ লগত কথা বতৰা পাতে কেনেকৈ পুখুৰী খান্দিব কেনেকৈ পৰিচালনা কৰিব হয় গতিকে সেই ক্ষেত্ৰত আমি মানে আপুনি তেওঁলোকক যথোপূৰ্ণাস্তি সহযোগিতা আগবঢ়ায় তেওঁলোকে যদি আমাৰ কথা শুনে আমাৰ বিজ্ঞান মানে যিটো বৈজ্ঞানিকভাৱে কথাখিনি শুনিলেহে আমি তেওঁৰ লগত কথা পাতিম নহ'লে আৰু চাহ খোৱা পানী খোৱা আৰু এনে আৰু টাইম নষ্ট কৰি ল'ম আন এটা ফোন আছে মই লৈ লৈছোঁ হেল্ল' মই লিখি আছো ডায়েৰীখনত হেল্ল' মই শুনি আছো হেল্ল' বাইদেউ সময় অমূল্য বাহুল্য বৰ্জনীয় গতিকে পোনপটীয়াকৈ আপুনি পৰিচয় দি প্ৰশ্নটি কৰিলে মই ভাল পাম পৰিচয়টো মই দিছিলোঁ আপুনি নকৰি লওক তেতিয়াহ'লে মোৰ ঘৰ লখিমপুৰ আপোনাৰ প্ৰশ্নটি উত্থাপন কৰক কি কয় প্ৰশ্নটি উত্থাপন কৰক বাইদেউ আপুনি সংবিধান বিচৰা প্ৰশ্নটি উত্থাপন কৰক হয় মই পুখুৰী এটা খান্দিব লাগিব কেনেকে কি পদ্ধতিত খান্দিব লাগিব মোৰ মাটি আছে বহুত নিজৰ ম্যাদী মাটি নাৰায়ণপুৰত পুখুৰীটো খান্দিবলৈ কি লাগিব কিমান মাটি প্ৰয়োজন হ'ব কিমান দ কৰিব লাগিব তেনেকুৱা মোক এটা মেছেজ দিব নেকি বাৰু এইটো ফোনতে বৰ্মন আপোনাৰ অভিজ্ঞতাৰ ভিত্তিত থুৰতে কওক তেখেতক অনুৰোধ কৰিম যে তেখেতে যদি জিলা মীন বিভাগ বা সংশ্লিষ্ট মীন বিভাগৰ লগত যোগাযোগ কৰে বিশদ জানিব পাৰিব তথাপিও আপোনাৰ অভিজ্ঞতা তেখেতে মানে মাছ পুহিব লাগে কমেও মানে 3.5 বিঘা মাটি এটা পুখুৰী খান্দিব লাগিব তেতিয়াই তেওঁ 2.5 বিঘা মাটি পানীকালি পাব আৰু কি হ'ব সেইটোত যাতে বাৰিষা কালত 5.5 ফুট 6 ফুট পানী থাকে তাতকৈ বেছি দ নহয় আৰু খৰালিত যাতে 4 ফুটৰ তলত পানী নাথাকে যদি কিবা কাৰণত খৰালি কমি যায় সেইটো তেতিয়াহ'লে তেওঁ অন্য চ'ৰ্চৰ পৰা পানী দি মিলাব লাগিব বেছি দ হ'লেও তেখেতৰ পুখুৰীটো নহ'ব আৰু পুনা গুণগত মানৰ মিলিব লাগিব পোৱালি মানে কোৱালিটি চিড হ'ব লাগিব কোৱালিটি ফিড হ'ব লাগিব প্ৰতি বিঘা জলকালিত কিমান পুনা মিলিব 800 দিব লাগিব 800 দিব লাগিব গতিকে বাইদেউ আপোনাক এটা অনুৰোধ কৰিম যিহেতু এই গোটেই কথাখিনি বৰ্মনে তেখেতৰ অভিজ্ঞতাৰ পৰা কৈছে কিন্তু হাতী মাৰি ভুৰুকাত ভৰোৱা অকণমান অসুবিধা গতিকে আপুনি যদি সংশ্লিষ্ট জিলা বিভাগৰ লগত যোগাযোগ কৰে বা নিকটৱৰ্তী মীন বিষয়াৰ লগত যোগাযোগ কৰে আপোনাক হয়তো তেখেতসকলে অতি সৰজমিন কথাখিনি বুজাই দিব পাৰিব নহয় জানো বৰ্মন এই যিখিনি ব্যক্তি আপোনাৰ লগত আপোনাৰ পৰা মীন পালনলৈ আহিছে বা আপোনাৰ পৰা শিকি মীন পালন কৰিছে তেওঁলোকৰ লগত আপোনাৰ যিটো যোগাযোগ বা আপোনাৰ যিটো আজি তেওঁলোকৰ লগত সম্পৰ্ক এই সম্পৰ্কটোৰ জৰিয়তে আপোনালোকে সংগঠিতভাৱে কিবা কাম কৰাৰ কথা কেতিয়াবা চিন্তা কৰিছে নেকি সেইটো মানে কি হৈছে আমাৰ যদি আমি মাছটো ভাল কৰি উৎপাদন কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ যেতিয়া মানে বজাৰত আমি ডাঙৰ মাছ আমাৰ এতিয়া সৰু মাছহে হৈ আছে 200 গ্ৰাম 300 গ্ৰাম ডাঙৰ মাছৰ নাটনি সদায় আছে গতিকে যেতিয়া আমি সেই লেভেলটো পাম অন্ধ্ৰৰ পৰা যেনেকৈ ট্ৰাকে মাছ আহে তেতিয়া আমি ধৰক এটা মানে কি এছ'চিয়েশ্যন হৈ মানে অসমত এনেকুৱা ৰেটত মানুহক মাছ দিব পাৰি মানে এতিয়াতো মাছৰ দামটো যথেষ্ট বাঢ়ি গৈছে তেতিয়াহ'লে আমাৰ অসমৰ ৰাইজেও মানে কি সেই ক্ষেত্ৰত এটা আমাৰো মুনাফা লাগিব তেওঁলোকে মানে যাতে গৰীব মানুহখিনিও আজি মানে কি ধৰক আজিৰ পৰা 5 বছৰ পিছত যাতে 2 কেজি ৰৌ এজন সাধাৰণ কাম কৰা মানুহে খাব পাৰে তাৰে কাৰণে আমি অলপ চিন্তা চৰ্চা কৰি আছোঁ মানে ধৰক আজিৰ তাৰিখত আপোনাৰ ধৰক প্ৰতি হেক্টৰ জলকালিত উৎপাদনটো কেনেকুৱা হয় আমাৰ হেৰি হয় 11,000 কেজি প্ৰডাকশ্যন হয় কিন্তু অসমত সাধাৰণতে দেখা যায় যে অসমৰ বেছিভাগ ক্ষেত্ৰতে অসমত 1 হেক্টৰ জলকালিত যিসকলে বিজ্ঞানসন্মতভাৱে মীন পালন কৰে প্ৰায় 3,000 কেজি মান উৎপাদন পায় নহয় আপুনি পাইছে 11,000 গতিকে মানে কি হয় আমি যিটো পোৱালি এৰি দিম বাহুটো এৰি দিওঁ আমি 300 গ্ৰামটো 250 গ্ৰামটো 300 গ্ৰাম ৰৌটো এৰি দিওঁ আমি 150 গ্ৰামটো 200 গ্ৰাম সেইটো মাছ পোৱালি কোৱালিটি চিড হ'লেও সেইটো মানে কি এটা আমাৰ মানে কি গৰমটো আমি চিজনটো কম পাওঁ নাই মই এই কথাটোৱে কৈছোঁ আজিৰ তাৰিখত আপুনি
দেশৰ যিকোনো এজন প্ৰতিষ্ঠিত বা অগ্ৰণী মীন পালকৰ লগত সমানেই ফেৰ মাৰিবৰ কাৰণে যোগ্য অন্ধ্ৰপ্ৰদেশৰ মীন পালকেই কওক বা পঞ্জাৱ হাৰিয়ানাৰ মীন পালকেই কওক উৰিষ্যাৰ মীন পালকেই কওক তেওঁলোকৰ লগত যিকোনো ক্ষেত্ৰত ফেৰ মাৰিবৰ কাৰণে আপুনি সমানেই যোগ্য ব্যক্তি কিন্তু সাধাৰণতে দেখা যায় যে অসমৰ মাটি পানী জলবায়ু ইমান খুব সমুচিত হোৱাৰ পিছতো আমাৰ কিন্তু মীন পালনত বৰ বেছি উৎপাদন আমি কৰিব নাহে মানে কি হয় আমি খৰালি মাহত বহি থাকোঁ বাৰিষা হোৱাৰ লগে লগে আমি আগবাঢ়োঁ এটা আমাৰ মানে কি আমি পোৱালিও ৰেডি কৰিবলৈ ডাঙৰ মাছো কৰিব লাগিব ব্ৰুড বেংকো বনাব লাগিব সেইকাৰণে আমি কি কৰোঁ যেতিয়া মানে কি খৰালি ছিজন হোৱাৰ লগে লগে পুখুৰী আমি সিঁচি লওঁ এক চাইডৰ পৰা সিঁচি লৈ মেনিউৰিং কৰি আমি ফেব্ৰুৱাৰীৰ পৰা আমাৰ ষ্টক কৰা আৰম্ভ কৰোঁ মাৰ্কেটিঙৰ মাছৰ কাৰণে মানে আপুনি ক'ব বিচাৰিছে যে এই গোটেই কথাখিনি আমি আগতীয়াকৈ শৃংখলাবদ্ধভাৱে কৰিব লাগিব যিয়ে নহওক বৰ্মন ডাঙৰীয়া আপুনি যথেষ্ট ব্যস্ততাৰ মাজতো আমাৰ মাজলৈ আহিলে আৰু মই নিশ্চিত যে আপুনি যিখিনি বক্তব্য উত্থাপন কৰিলে বা আপোনাৰ প্ৰশ্নোত্তৰলৈ আনি আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক যথেষ্ট উৎসাহিত কৰিব আপুনি এটা অনুকৰণীয় চানেকি মই দুনাই কথাটো ক'ব বিচাৰিছোঁ মই আশা কৰিম যে আপোনাৰ দৰে আন আৰু বহু দেৱজিৎ বৰ্মন সৃষ্টি কৰাত হয়তো অৰিহণা থাকিব আপুনি তেখেতসকলক সকলোকে সহায় কৰিব যিসকল আপোনাৰ ওচৰত আহে আৰু ভৱিষ্যতে আপুনি পুনৰ আমাৰ মজিয়ালৈ আহিব লাগিব আমি এইদৰে কথা বতৰা পাতিম আৰু আমি সকলোৱে মিলি ৰাজ্যৰ মীনখণ্ডক সমৃদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিম আমি আশা কৰিম আপোনাৰ এই জয়যাত্ৰা অব্যাহত থাকক আৰু আপোনাৰ জয়যাত্ৰাৰ জৰিয়তে ৰাজ্যৰ মীনখণ্ডই এক নতুন দিনৰ বাট বুলিব সক্ষম হ'ব পুনৰবাৰ আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু সংশ্লিষ্ট সকলোকে ধন্যবাদ জনাই আমালৈ ফোন কৰা সকলো শ্ৰোতা দৰ্শকক ধন্যবাদ জনাই পুনৰবাৰ আপোনাক আমি ধন্যবাদ জনাই আজিলৈ তেন্তে আমাৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ